বন্ধু-বান্ধৱীসকল SK Jobs Update চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। SLPRB ফালৰ পৰা নতুনকৈ এটা ভাল খবৰ আহিছে। যদি আপোনালোকে SLPRB assam.in ভিজিট কৰে তেতিয়াহ'লে আপোনালোকে অলপমান স্ক্ৰলিং কৰিব। স্ক্ৰলিং কৰিলে ইয়াতে দেখা পাব 4 তাৰিখে যিখন নটিচ আছিলে, নটিচখনত ইয়াতে ৰিজাল্ট অফ CWC অৰ্থাৎ যি ৰিটেন টেষ্ট হৈছিলে ইয়াৰে ফলাফলখিনি আপোনালোকে চাব পাৰিব ইণ্ডিভিজুৱেলি। লিংকটোত গৈ আপোনালোকে যিটো আপোনালোকে ৰিটেন টেষ্ট দিছিলে তাতে আপোনালোকে কোৱালিফাইড হৈছে নে নাই নেক্সট ষ্টেপৰ কাৰণে সেইটো আপোনালোকে গম পাব। তো এতিয়া কাট অফখিনি যদি চাওঁ আমি ইয়াতে কাট অফত আপোনালোকে ক্লিক কৰি দিব। এইখনেই হ'ল কাট অফৰ লিষ্ট। ইয়াতে চাব আপোনালোকে SIAB মেলৰ কাৰণে 67 গৈছে কাট অফ আৰু ফিমেলৰ কাৰণে ইয়াতে নাই। SCৰ কাৰণে 61.50 গৈছে কাট অফ। ST প্লেনৰ কাৰণে 60.50 মেলৰ, ST হিলৰ 47.50, OBC MOBC 63.50 আৰু OBC T টাইপৰ কাৰণে বা আদিবাসীৰ কাৰণে আৰু আদিবাসীৰ কাৰণে 55.50 আৰু স্পৰ্টছ পাৰ্চনৰ কাৰণে 48 কাট অফ গৈছে। SIUBৰ কাৰণে UR কেটেগৰীত মেলৰ কাৰণে 65.50 গৈছে, ফিমেলৰ কাৰণে 55 আৰু ইয়াতে SCৰ কাৰণে 60.50, ফিমেলৰ কাৰণে 48, ST প্লেনৰ কাৰণে 58.50, ST প্লেন ফিমেলৰ কাৰণে 49, ST হিলৰ কাৰণে 42.50, ফিমেলৰ কাৰণে 37.50, OBC MOBCৰ কাৰণে মেলৰ কাৰণে গৈছে SIUBৰ কাৰণে 62 কাট অফ গৈছে আৰু ফিমেলৰ কাৰণে 51 কাট অফ গৈছে। OBC T টাইপ আৰু আদিবাসীৰ কাৰণে 55.50 কাট অফ গৈছে আৰু ফিমেলৰ কাৰণে 46 ইয়াতে কাট অফ গৈছে। এতিয়া যদি চাওঁ আমি SI কমিউনিকেশ্যন APR যিখিনি পদ আছিলে ইয়াতে কাট অফ গৈছে 65.50, এইটো আনৰিজাৰ্ভ কেটেগৰীৰ মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে গৈছে 47.50 আৰু ST প্লেনৰ কাৰণে 60.50 ইয়াতে কাট অফ গৈছে। আৰু যি এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স জুনিয়ৰ আণ্ডাৰ DGCDৰ কাৰণে যিখিনি পদ আছিলে ইয়াতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 32 কাট অফ গৈছে। তো ভিডিঅ'টোত ইমানখিনি আছিলে। যদি আপোনালোকে SIৰ পৰীক্ষাটো দিছিলে বা আপোনালোকে SIUB APRৰ এইখিনি পৰীক্ষা দিছিলে আপোনালোকে নিজৰ কাট অফখিনি চাই ল'ব পাৰিব, লগতে আপোনালোকৰ ৰিজাল্টখিনিও চাই ল'ব পাৰিব যদি আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে আপোনালোকে চিলেকশ্যন পাইছে। ভিডিঅ'টোত ইমানখিনি আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া নতুন চাকৰি আপডেটবিলাক আহিলে আপোনালোকে আগতে পাব। ধন্যবাদ। জয় অসম।